আমিনগাঁও শ্ৰীনাথপট্টিত উদ্ধাৰ মানুহৰ লাওখোলা জংঘলৰ মাজত স্থানীয় লোকে প্ৰত্যক্ষ কৰে লাওখোলাটোক লৈ চাঞ্চল্য স্থানীয় লোকৰ মাজত লাওখোলাটো কেনেকৈ শ্ৰীনাথপট্টি পালে এই লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে IIT গুৱাহাটীৰ পশ্চিম ফালৰ চৌহদৰ ৱালৰ পৰা প্ৰায় 50 মিটাৰ আঁতৰত উদ্ধাৰ হৈছে লাওখোলাটো ঘটনাস্থলীত উপস্থিত আমিনগাঁও আৰক্ষী নিউজ ডেস্ক ৰিপৰ্ট বাৰ্তা দিল্লী এই বড় গাছটার পিছে এই বড় গাছটার পিছনে এই যে সেগুন গাছ ঠাইটোৰ নাম কি এটো ঠাই আমিনগাঁও শ্ৰীনাথপট্টি হয় ইয়াত লৰা কিছুমানে খেলি আছিল খেলি থকা সিহঁতৰ বলটো সৰু গাত ইয়াত চাব গ'ল তালৈকে চাব যোৱা তাত মানুহৰ এটা লাওখোলা পালে লাওখোলাটো ক'ৰ পৰা কেনেকে কি আহিল পুৰণা হ'ব নাই পুৰণা যেন লাগে সেইটো পুৰণা হৈছে মানে একো না খালি লাওখোলাটো আছে আৰু দুডালমান কিবা হাড়ি নিচিনা পৰি আছে তাতে সেইটো ক'ৰ পৰা আহিল কেনেকে আহিল আপুনি চালে মই চালো গৈ পেলাই চালো কি দেখিলে মই লাওখোলাটো দেখিলো দুডালমান হাড়ি পৰি আছে চালো মই ফটো উঠাই আনিছো সেইটো তেনেকুৱা এখিনি কি বান্দুনো নাথাকে নেকি ইয়াত মানুহ নাথাকে ইয়াত ঘৰ এটা আছে ধনডেকাৰ ঘৰ আছে এইটো কোনো নাথাকে তেওঁ আৰু এইটো আইটিৰ বেক চাইড হয় ইফালে আইটিৰ ৱাল আছে জংঘল দেখিছে যে জংঘল পাহাৰে এইখন আইটিৰ বেক চাইড মানে আইটিৰ ওপৰত আইটিৰ ৱাল আছে আইটিৰ ৱালৰ বেক চাইড এইখিনি জংঘলে গাছ গছনি আছে ইয়াত মানুহ নাথাকে কোনো মানুহ নাথাকে ইয়াত কোনোবা হেৰাইছে নেকি দুবছৰৰ ভিতৰত সেইটো আমাৰ ইয়াত কোনো হেৰুৱা নাই হেৰুৱা কি সন্দেহ হয় সন্দেহ কোনোবা আনি পেলাই দিলে নে কি হয় কি কেনেকৈ পুৰণা হ'ব আৰু পুৰণা লাওখোলাটো কোনটো